কালি মই ভাল পালোহেঁতেন বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন সেইখন চাব আকৌ সাহস নহ'ল ভালোটো চাব লাগে না নে অকল বেয়াটো চাব লাগে সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক মই চিটৰ কথা নকওঁ অহংকাৰ মই নকৰোঁ কিন্তু কংগ্ৰেছক এইবাৰ অসমীয়া মানে বহুত ডাঙৰ শিক্ষা দিব বহুত ডাঙৰ শিক্ষা দিব ইতিমধ্যে বৰদোৱা বটদ্ৰৱা আৰু বৰচলা আদিৰ পৰা গৌৰৱ গগৈ খেদিছে ইম্পেক্ট ৰাইজৰ মনত বৰচলা হ'ল অসমীয়া মানুহৰ এটা বিহগুৰি অসমীয়া মানুহৰ এটা পীঠস্থান বৰদোৱাত আমাৰ আত্ম অভিমান লুকাই আছে ইলেকশ্যনৰ গাড়ী লৈ বৰদোৱা সত্ৰত যাব নাপায়তো মই যে কথাটো কি গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ জিতেন্দ্ৰ সিঙে নিজৰ গাড়ীখনত উঠি বৰদোৱা সত্ৰত যাব লাগে সেৱা কৰিব লাগে ধুতিখন পিন্ধি ইলেকশ্যনৰ গাড়ীখন লৈ তেনেকৈ সত্ৰত নাযায়তো কাৰণ সত্ৰত চব ধৰণৰ মানুহ থাকে বিজেপি এজিপি কংগ্ৰেছ কামাখ্যা মন্দিৰত ইলেকশ্যনৰ গাড়ী লৈ যায় নেকি কওকচোন যদি কামাখ্যাক ভাল পোৱা সন্মান কৰা তেনে ৰাতিপুৱাই গৈ দৰ্শন কৰিম ইলেকশ্যনৰ বাছখন লৈ যোৱাৰ মিনিংটো কি যে কামাখ্যাকো ৰাজনীতিকৰণ কৰিম বৰদোৱাকো ৰাজনীতিকৰণ কৰিম কেতিয়াবা প্ৰধানমন্ত্ৰীক ইলেকশ্যনৰ বাছ লৈ কামাখ্যাত যোৱা দেখিছে নেকি বা আমি বাছখন লৈ যাম নেকি বাছ লৈ গ'লেও জালুকবাৰীতে ৰখাম বাকীখিনি গাড়ী দি আহিম এনেকৈ কামাখ্যাৰ ভিতৰত হাতৰ ছবি থকা বাছ এখন বৰদোৱাত হাতৰ ছবি থকা বাছ এখন এইবিলাকতো আমাৰ পৰম্পৰাই নহয় এই ল'ৰাটো একো নাজানে কাৰণে এইবিলাক কৰি থাকে এজন সুনীল কানগুলে বোলা মানুহে 20 কোটি টকাৰ কণ্টেক্ট এটা লৈছে আৰু এই বুদ্ধিবিলাক দি থাকে এজনী অদ্ৰিতা বুলি ছোৱালী এজনী আছে সুনীল কানগুলে এইবিলাক ইয়াত কিছুমান 10 গৰাকীমান এইবিলাক গোট খাইছে আৰু উল্টা পুল্টা পৰামৰ্শ দি থাকে মইতো কংগ্ৰেছ পাৰ হৈছোঁ নহয় এনেকুৱা কেতিয়াওতো সুনীল কানগুলে আমাৰ এডভাইজাৰ নাছিল অসমৰ ৰাজনীতি জনা মানুহে এডভাইচ দিয়ে গতিকে আৰু যোনে যি কৰি আছে চব মোৰ নজৰত আছে আৰু মই তেওঁলোকৰ মূৰ্খামিটো দেখি মই হাঁহি আছোঁ কোনোবাই বৰদোৱা সত্ৰত ইলেকশ্যন বাছত উঠি যায় নেকি কওকচোন অলপতো শংকৰদেৱৰ প্ৰতি এটা শ্ৰদ্ধা ৰাখ